নমস্কাৰ বন্ধুসকল, মোৰ আনন্দ বুজিলে আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। তো আজি আৰু এটা ৰেচিপি লৈ আহিছোঁ। আজি মাছৰ ওপৰত কচ মাছ। তো এইফালে আছে ধুনীয়াৰ কচ মাছ। তো দেখাই আছোঁ আপোনালোকক কেনেকৈ বনাওঁ, কি কৰোঁ। তো এয়া কচ মাছ, এইখিনি আপোনাৰ বইল বনাম। এইফালে নহৰু বিলাহী পূৰা পুৰি লৈছোঁ, এইখিনি বইলৰ আইটেম। এইফালে বেহাৰেদি বনাম আৰু এইকেইটা মছলা খানি থৈ দিছোঁ। এইকেইটা ফ্ৰাই হ'ব টাৱাত, পেন ফ্ৰাই কৰিম। তো দেখাই আছোঁ। তো এইফালে কেৰাহী বহাই দিছোঁ। ইয়াত জাষ্ট মাছখিনি দি দিম মই। একো তেল চেল দিয়া নাই, জাষ্ট মাছখিনি মই দি দিছোঁ। দেখাই আছোঁ আপোনালোকক। এটা মাছখিনি দি দিছোঁ আৰু ইয়াতে কাটি থোৱা পিঁয়াজ অলপমান নিমখ দি নিদিয়া মই ইয়াতে নিমখ অলপ দিছোঁ আৰু এইখিনি এতিয়া মই বটি দিম, খুন্দি দিম ধুনীয়াকৈ। তাৰপিছত আলুখিনি দিম, হৈ যাব আৰু কচ মাছ। তাৰপিছত ফ্ৰাইটো কৰিম, শাক এইখিনি বহাই লওঁ, পানীখিনি দিওঁ, তাৰপিছত ফ্ৰাইটো কৰিম। সেইটোও দেখাই আছোঁ। পূৰা এই আপোনাৰ নহৰু বিলাহী পুৰি দিওঁতে সেইখিনি বটি ল'লোঁ, অলপ বটি কেনে দি দিছোঁ। মাছটো অলপমান লাগি যাব, পানী কিমান লাগিব বহাই দিম। মাছৰ পৰাই পানী ওলাব আপোনাৰ। আজি মোৰ কেমেৰামেনটো নাই, দোকান গৈছে, সি আহিলে দেখাব বাৰু ভালকৈ। এতিয়া মই মানে নিজেই কৰি আছোঁ ন, এটা হাতেদি কেমেৰাটো মোবাইলটো ধৰি আছোঁ, এটা হাতেদি লাগি আছোঁ। ধুনীয়াকৈ হ'ল। এতিয়া মই ইয়াতে কাটি থোৱা আলুখিনি দি দিম। আলু কাটি সৰু সৰুকৈ কাটিছোঁ। 1 মিনিট তেনেকৈ ৰাখিম, অলপমান ভোট জলকীয়া দিম। তাৰপিছত এইটো পানী দি কিনে বইল কৰিম। জলকীয়া দি দিছোঁ অলপমান, এনেকুৱা পানী দি কিনে বইল কৰি দিম আৰু এতিয়া ইয়াতে আৰু একো নিদিওঁ। তো মোৰ টাৱা পূৰা গৰম হৈ গ'ল, ধোঁৱা ওলাই আছে। এতিয়া এই মাছ কেপিচ, মছলা খানি থোৱা মাছ কেপিচ দি কিনে ফ্ৰাই কৰিছোঁ। কচ মাছৰ পৰা বহুত তেল ছিটিকে, সেইকাৰণে আমি মাছখিনি বহাই কেনে আপোনাৰ ঢাকন এখন দি থ'ম। একদম ল' ষ্টিমত সিজিব দিম, নহ'লে বহুত তেল ছিটিব। তো মই কাঁহী এখন ঢাকি দিম। এতিয়া বেয়া তেল ছিটি দিব, চাউণ্ড পাইছে চাগে, থপকৈ ফাটি আছে, দেখিছে। ধুনীয়াকৈ পেন ফ্ৰাই কৰিম, কম ষ্টিমত ধুনীয়াকৈ ফ্ৰাই কৰিম। তো মই কাঁহী এখন দিম এতিয়া ইয়াতে, ধুনীয়াকৈ ঢাকি থওঁ। এইটোৰ পৰা ঢাকন মাৰি দিছোঁ আৰু এইফালে মাছখিনি বইল হ'ব দিছোঁ। আৰু 3 পিচ আছে ফ্ৰাই কৰিব, এইখিনি ফ্ৰাই কৰি পূৰা ফুটি আছে, দেখিছে, টপ এয়া চাউল শুনক। তো বইল মাছ পূৰা হওঁ অৱস্থা। তো এতিয়া আমি অলপ ফ্ৰেছ ধুনীয়া পূৰা দি দিম। ইয়াতে পূৰা ভোট জলকীয়া দিলোঁ আৰু ব্লেক পেপাৰ দিলোঁ, পূৰা উতলিছে। এতিয়া অলপমান ধনিয়া কাটি কেনে দিম ইয়াতে। যিহেতু এতিয়া ধনিয়াৰ ছিজন ন, তো যি অলপ বনাওঁ ধনিয়াটো দিবই লাগিব। এবাৰ লাৰি দিছোঁ, ধুনীয়া এটা বেলেগ ৰং আহি গ'ল। বিলাহী আৰু আপোনাৰ নহৰুখিনি পুৰি দিয়াৰ কাৰণে কালাৰ এটা আহি গৈছে বেলেগ, নহ'লে একদম বগা হৈ থাকে। তো সেনেকৈ ইমান ভালো নালাগে, সেইকাৰণে মই বইল যিও নবনাওঁ, চিকেন বনাওঁ, মাছ বনাওঁ, মই আপোনাৰ বস্তুখিনি পুৰি কেনে দিওঁ। তো এতিয়া আৰু অলপ টাইম ঢাকন দি থৈ দিওঁ, পানীখিনি চুই থাকিব লগা নাই, জাষ্ট ঢাকন খালেই হৈ গ'ল। তো মাছখিনি হৈ গ'ল বাৰু, বহুত টাইম ফ্ৰাই কৰিলোঁ। চব কেনেকুৱা তেল ওলাইছে, কচ মাছততো তেল থাকেই বাৰু। মই একদম অলপ তেল দিছিলোঁ, আকৌ মুচি দিছিলোঁ। তো এতিয়া মই এইখিনি লাগি গৈছোঁ অলপ, কাটি লওঁ। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, মই মাছখিনি ওলাই থ'ম। মাছ পকাটো চবতছে বেয়া পাওঁ মই, তেল বহুত চুটি থাকে। তো ধুনীয়াকৈ ওলালোঁ, এইটো কাটি দিওঁ, লাগি গৈছে অলপ। দুইফালে ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, এয়া চাওক এইফালে বেছি ধুনীয়া ফ্ৰাই হৈছে, পূৰা মছলাখিনি লাগি গৈছে। এইটো অলপ বগা হৈ আছে,
খাই থৈ আছিল ন এইফালে ধুনীয়াকৈ ইয়াত আৰু অলপ টাইম থ'ম অলপ টাইম 2 মিনিটমান থৈ কেনে প্লেটখন আহিম মাছটো হৈ গ'ল এইটো এতিয়া মই নমাই থওঁ গেছটো কমাই দিলোঁ এইটো নমাই থলোঁ এতিয়া আমাৰ দেশী যোগাৰ কুকাৰত ইয়াতে পুৰা সৰিয়হ দি মাছ এইটো ধুনীয়াকৈ বহাই দিম মই এনেকৈ ভিতৰত টিফিনটো তাৰপিছত গেছ অন কুকাৰ বন্ধ এইটো বহাই দিছোঁ তাৰপিছত এইফালে আছে মাছটোতো পুৰা ফিটিকি আছে তেল পুৰা হাতে মুখে চবতে তেলে পৰিছে মাছটো এবাৰ দেখাই দিওঁ আগৰ কিন্তু ফ্ৰাই হৈ গ'ল এইটো চব মজা ফ্ৰাই হৈছে মজা ফ্ৰাই এবাৰ চেক কৰি লওঁ মানে ধুনীয়া হৈছে এতিয়া এই মাছখিনি নমাওঁ আগতে আইটেম বনাওঁ মাছৰে আইটেম আগতে বনাওঁ সেইটো দেখাই আছোঁ ফাৰ্ষ্ট মই এইটো নমাই লওঁ তাৰপিছত মই দেখাই আছোঁ এতিয়া আৰু এটা বস্তু বনাম এইটো সৰু কেৰাহীটো দিছোঁ তেল গৰম হ'ল ইয়াতে দিম জলকীয়া পিঁয়াজ এইটো মানে আপোনাৰ হ'ব মাছৰ পেটু দি জ্বলা ভাজি এইটো মই আপাৰ আছামত খাইছিলোঁ জ্বলা ভাজি বুলি থাকে আৰু মাছৰ মাথা পেটু এনেকৈ দিয়ে তো মাছৰ পেটু দি জ্বলা ভাজি বনাম তো ফাৰ্ষ্ট পিঁয়াজখিনি অলপ ফ্ৰাই কৰি লওঁ তাৰপিছত বেছি টাইম ফ্ৰাই নকৰোঁ কাৰণ মাছৰ পেটুটো ভাজি থাকোঁতে সিজিয়ে যাব তো এইফালে আছে পুৰা মাছৰ পেটু পুৰা মাছৰ পেটু আছে বোলে এইটো দি তাৰপিছত বেঙেনা দি এইটো ফ্ৰাই কৰিম আৰু আমাৰ সৰু কেৰাহীখন পাতল হৈ লগালগ পুৰিয়ে যায় তো নষ্ট বাঢ়িয়ে থাকিব লাগে মানে লগালগ গৰম হৈ যায় 2 ছেকেণ্ড নালাগে গৰম হ'বলৈ তো অলপমান হাফ ফ্ৰাই হ'ব হৈ গ'ল এতিয়া মই মাছৰ পেটুখিনি দিম ইয়াতে পুৰা ধুনীয়াকৈ চফা কৰি থৈ লৈছোঁ বহুত পেটু আছে ইয়াতে মাছৰ পেটুখিনি দিলোঁ এতিয়া অলপ নিমখ অলপমান হালধি দিম নিমখ হালধি অলপমান জিৰা গুড়া দিম অলপমান ধনিয়া গুড়া দিম এইটো বহুতে মাছৰ পেটুৰ লগত ৰাতিৰ ভাত বা এনেকৈ ভাতটো দি কেনে ভাত ভাজি এনেকৈও খায় তো মই এইটো কিন্তু আজি বেঙেনা দি বনাম বস্তুটো তো এতিয়া বেঙেনাটো দিলোঁ এতিয়া মই অলপমান জিৰা দিম একদম অলপ এইখিনি জিৰা অলপমান গৰম মছলা তাৰপিছত এইটো ফ্ৰাই কৰি থাকিম এইফালে আমাৰ ভাতটো হৈ গ'ল হুইচেল মাৰিলে চিটি এটা আৰু এটা চিটি দিলে অফ কৰিম তাতে বেহাৰখিনি আছে বেহাৰ মাছ আছে আৰু এইটো এতিয়া বাছ এইটো ফ্ৰাই কৰিম আৰু আজি এইখিনি আয়োজন তো দেখাই আছোঁ আপোনাৰ লগত তো পুৰা ৰেডি হৈ গ'ল খানা এইটো বইল মাছ এইফালে এইটো পেটু ভাজি জ্বলা ভাজি এইটো ডাইৰেক্ট মাছ ফ্ৰাই এইটো ড্ৰাই ফিছৰ চাটনি আৰু এইটো সৰিয়হ দি মাছ এইটো ভাত পুৰা ৰেডি হৈ গৈছে একদম এতিয়া বহি মোৰ খোৱাহে কথা আৰু তো পুৰা বহি লৈছোঁ খাবলৈ ফ্ৰাই মাছটোৱে খাওঁ নগাঁৱতকৈ আৰু এই মাছটো ভাল লাগে খাই কেনে কটা চটা নাথাকে ন তো এই মাছটো ভাল লাগে আৰু বাকীখিনিতো বহুত গৰম বাৰু পুৰা ধোঁৱা ওলাই আছে এইটো পেটু ভাজিটো এতিয়া মই খাম আল্টিমেট জ্বলা ভোট জলকীয়া চব দিছোঁ ন আল্টিমেট জ্বলা সৰিয়হটো খাম এইটো বজাইটো জ্বলা তলা নাই বঢ়িয়া আৰু এইফালে বইল ফিছটো খাওঁ তো গৰম আছে ভাতখিনি বহুত বইলটোও ধুনীয়া পুৰা মজা এতিয়া মই খাওঁ ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব কিবা বেলেগ ৰেচিপি লাগিলে কমেণ্ট কৰিব তুমি ধুনীয়াকৈ খাওঁ বেছি নেদেখাওঁ আৰু নহ'লে পেট ফুলি যাব ন এনেই শকত মানুহ আৰু যদি পেটলা চেটলা হৈ যাওঁ চ' বাই বাই